আপুনি নতুনকৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিছিল আৰু আপোনাৰ নামটো ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে কিন্তু আপোনালোকে যি ভোটাৰ আইডি কাৰ্ডখন এই কাৰ্ডখন লাভ কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে মাত্ৰ 1 মিনিটৰ ভিতৰত কেনেকৈ ভোটাৰ আইডি কাৰ্ডখন ডাউনলোডিং কৰিব পাৰিব বা আপুনি যদি আপোনাৰ ভোটাৰ তালিকাত নাম বা আপোনালোকৰ ঠিকনা শুধৰণি কৰিছে তেনে ক্ষেত্ৰত আপুনি কেনেকৈ বৰ্তমান সময়ত এই ডিজিটেল ভোটাৰ আইডি কাৰ্ডখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব মাত্ৰ 1 মিনিটৰ ভিতৰত আজিৰ এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম আৰু যদি আপোনাৰ ভোটাৰ আইডিৰ সৈতে ফোন নম্বৰটো লিংক নাই তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ লিংক কৰি আপোনালোকে ভোটাৰ আইডিটো ডাউনলোডিং কৰিব পাৰিব হেও কিন্তু মই এই ভিডিঅ'ৰ মাধ্যমতে দেখুৱাই দিম গতিকে ভিডিঅ'টো কিন্তু আপোনালোকৰ বাবে খুবেই হেল্পফুল হ'ব হে আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আপোনালোকে নিশ্চয় লাইক এটা কৰিবলৈ পাহৰি নাযাব যেনক এতিয়া বলক আৰম্ভ কৰোঁ সো ফ্ৰেণ্ডসকল আপোনালোকে ভোটাৰ আইডি কাৰ্ডখন ডাউনলোড কৰিবলৈ ফাৰ্ষ্ট টাইম আপুনি কি কৰিব আপোনাৰ মোবাইলৰ প্লে ষ্টৰত যায় আপোনালোকে ভোটাৰ হেল্পলাইন নামৰ যিটো এপছটো ডাউনলোডিং কৰি ল'ব মই আপোনালোকৰ সুবিধাতে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ লিংকটো দি থ'ম আপোনালোকে তাৰ পৰা কি কৰিব পাৰিব এপছটো ডাউনলোডিং কৰিব পাৰিব যেনক এতিয়া কথাটো হ'ল যে আপোনালোকে এপছটো ডাউনলোডিং কৰাৰ পিছত ফাৰ্ষ্ট টাইম কিন্তু আপোনালোকে ইয়াতে লগইন কৰিব লাগিব তো লগইন কৰাৰ বাবে আপোনালোকে জাষ্ট কি কৰিব ইয়াতে চাওক মই 3 লাইনত ক্লিক কৰিলোঁ ইয়াতে চাওক আপোনালোকে দেখিব পাইছে লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এণ্ড পাছৱৰ্ড বাই আপোনালোকে লগইন কৰিব পাৰিব আৰু যদি আপোনালোকে এতিয়ালৈকে আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰা হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে ফাৰ্ষ্ট টাইম এই যিটো নিউ ইউজাৰ অপশ্যন দেখিব পাইছে ইয়াতে ক্লিক কৰি আপুনি আপোনাৰ মোবাইল নাম্বাৰটো বহাব এণ্ড আপুনি চেণ্ড অ'টিপি অপশ্যনত ক্লিক কৰিব চেণ্ড অ'টিপি অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ পাছৱৰ্ড এটা ছেট কৰিব দিব আপুনি পাছৱৰ্ডটো ছেট কৰি ল'ব ঠিক আছে তাৰপিছত আপোনালোকে আকৌ লগইন কৰিব ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ বহাব পাছৱৰ্ডটো বহাই আপোনালোকে চেণ্ড অ'টিপি অপশ্যনত ক্লিক কৰিব লাগিব মোৰ যিহেতু ইয়াতে অলৰেডি মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈ আছে যাৰ বাবে মই ইয়াতে মোবাইল নাম্বাৰটো বহাই দিছোঁ এতিয়া জাষ্ট পাছৱৰ্ডটো বহাই দিম পাছৱৰ্ডটো বহাই দিয়াৰ পিছত আপোনালোকে চেণ্ড অ'টিপি অপশ্যনত ক্লিক কৰিব চেণ্ড অ'টিপি অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত অ'টিপি আহি যাব চাওক মোৰ ইয়াতে অ'টিপিটো আহি গৈছে অ'টিপিটো বহাই দিয়াৰ পিছত আপুনি জাষ্ট লগইন নাও অপশ্যনত ক্লিক কৰি দিব লগইন নাও অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু ইয়াতে লগইন হৈ যাব এতিয়া আপুনি আপোনাৰ ভোটাৰ আইডিটো ডাউনলোডিং কৰাৰ বাবে এই যিটো অপশ্যন দেখিব পাইছে ডাউনলোড ইপিক আপোনালোকে এই অপশ্যনত ক্লিক কৰিব এই অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াতে দুটাকৈ অপশ্যন আহিব য়েছ আই হেভ এ ইপিক নাম্বাৰ আৰু ইয়াতে আছে আই হেভ এ ৰেফাৰেঞ্চ নাম্বাৰ যদি আপোনালোকে নতুনকৈ ভোটাৰ আইডিত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিছে কিন্তু আপোনালোকে ইপিক নাম্বাৰটো পোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে দ্বিতীয় অপশ্যনটোত ক্লিক কৰিব আৰু যদি আপোনালোকে অলৰেডি ইপিক নাম্বাৰটো পাইছে তেনে ক্ষেত্ৰত প্ৰথম অপশ্যনত ক্লিক কৰিব যদি আপোনালোকে ইপিক নাম্বাৰটো পোৱা নাই তেনে ক্ষেত্ৰত এপ্লাই কৰাৰ পিছত যিটো নেকি ৰেফাৰেঞ্চ নাম্বাৰ পাইছিল সেই ৰেফাৰেঞ্চ নাম্বাৰ কিন্তু ইয়াতে বহাই আপোনালোকে আপোনাৰ ভোটাৰ আইডিটো ডাউনলোডিং কৰিব পাৰিব মোৰ যদি ইপিক নাম্বাৰ আছে তো মই প্ৰথম অপশ্যনত ক্লিক কৰি দিম আই হেভ ইপিক নাম্বাৰ তো ফাৰ্ষ্ট টাইম ইয়াতে কি কৰিম ভোটাৰ আইডি কাৰ্ডৰ যিটো ইপিক নাম্বাৰ আছে সেই ইপিক নাম্বাৰটো বহাই দিম ইপিক নাম্বাৰ বহাই দিয়াৰ পিছত ইয়াৰ পৰা আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব এণ্ড আপোনালোকে ফেচ ডিটেইলছ অপশ্যনত ক্লিক কৰিব ফেচ ডিটেইলছ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিটেইলছ ইয়াতে শ্ব' কৰিব এতিয়া আপোনালোকে ফাৰ্ষ্ট টাইম ইয়াতে চাব আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে লিংক হৈ আছে নাই আপোনালোকৰ মোবাইল নাম্বাৰৰ শেষৰ 4 সংখ্যক শ্ব' কৰিব তাৰপিছত আপোনালোকে প্ৰচেড অপশ্যনত ক্লিক কৰিব প্ৰচেড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত কিন্তু এটা অ'টিপি আহি যাব ঠিক আছে লিংক হৈ থকা তো আপোনালোকে সেই অ'টিপিটো ইয়াতে বহাব লাগিব অ'টিপিটো বহাই দিয়াৰ পিছত ভেৰিফাই এণ্ড ডাউনলোড ইপিক অপশ্যনত ক্লিক কৰি দিব এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ ভোটাৰ আইডিটো ডাউনলোডিং হৈ যাব জাষ্ট অলপ ৱেইট কৰক মই আপোনালোকক দেখুৱাই আছোঁ এতিয়া চাওক মোৰ কিন্তু ভোটাৰ আইডি কাৰ্ডখন ডাউনলোডিং হৈছে এইটো হ'ল প্ৰথম পেজ আৰু এইটো হ'ল দ্বিতীয় পেজ আপোনাৰ এনেকুৱাকৈ ভোটাৰ আইডি কাৰ্ডখন কিন্তু শ্ব' কৰিব তো আশা কৰিছোঁ আপুনি নিশ্চয় বুজি পালে যে কেনেকৈ ভোটাৰ আইডিটো ডাউনলোডিং কৰিব এতিয়া কথাটো হ'ল যদি আপোনালোকৰ মোবাইল নাম্বাৰটো লিংক হৈ নাথাকে ভোটাৰ আইডিৰ সৈতে তেনে ক্ষেত্ৰত কি কৰিব তেনে ক্ষেত্ৰত আপোনালোকে বেক হৈ আহিব এণ্ড আপোনালোকে এই যিটো অপশ্যন দেখিব হৈছে ভোটাৰ ৰেজিষ্ট্ৰেশ্যন এই অপশ্যনটোত ক্লিক কৰিব এই অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে এই যিটো ফৰ্ম দেখিবলৈ পাইছে 8 নম্বৰ ফৰ্ম কাৰেকশ্যন অফ এন্ট্ৰেন্স আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব এই অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে তলত চাওক লেটছ ষ্টাৰ্ট আৰু অপশ্যন আছে আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব এই অপশ্যনটোত ক্লিক কৰাৰ পিছত আই হেভ এ ভোটাৰ নাম্বাৰ আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি নেক্সট অপশ্যনত ক্লিক কৰিব তাৰপিছত ইয়াতে ষ্টেট চিলেক্ট কৰিব এণ্ড আপোনালোকৰ ভোটাৰ আইডি নাম্বাৰটো ইয়াতে বহাই দিব ভোটাৰ আইডি নাম্বাৰটো বহাই আপোনালোকে যেতিয়া ফেচ ডিটেইলছ অপশ্যনত ক্লিক কৰিব এতিয়া কিন্তু এনেকুৱাকৈ আহি গৈছে তো আপোনালোকে কি কৰিব এই যিটো প্ৰচেছ অপশ্যন দেখিব পাইছে উই হেভ ফাউণ্ড দিছ ৰেকৰ্ড এনেকৈ আহিছে তো আপোনালোকে প্ৰচেড অপশ্যনত ক্লিক কৰিব প্ৰচেড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিটেইলছসমূহ ইয়াতে শ্ব' কৰিব আপুনি জাষ্ট স্ক্ৰল ডাউন হৈ আহি নেক্সট অপশ্যনত ক্লিক কৰিব নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সকলো ডিটেইলছ ইয়াতে সঠিকভাৱে আছে নাই এবাৰ চাই ল'ব এণ্ড আপোনালোকে জাষ্ট ইয়াতে কি কৰিব আপোনাৰ মোবাইল নাম্বাৰটো বহাব মোবাইল নাম্বাৰটো বহাই আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰি দিব নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব এতিয়া আপোনালোকে মেইন বস্তুটো চুজ কৰিব লাগিব তো চাওক আই ছাবমিট এপ্লিকেশ্যন ফৰ চুজ এনি অপশ্যন আপোনালোকে ইয়াৰ পৰা যিকোনো অপশ্যন চুজ কৰিব লাগিব আৰু আপোনালোকে কি কৰিব লাগিব এই যিটো দ্বিতীয় অপশ্যন আছে কাৰেকশ্যন অফ ইণ্টাৰেষ্ট ইন এক্সিষ্টিং ইলেক্ট্ৰিক ৰুল আপোনালোকে অপশ্যনটোত ক্লিক কৰিব নেক্সট অপশ্যনত ক্লিক কৰিব নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি কি কাৰেকশ্যন কৰিব ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব আপোনালোকে জাষ্ট চিলেক্ট কৰিব কি এই যিটো মোবাইল নাম্বাৰ অপশ্যন দেখি লৈছে এই মোবাইল নাম্বাৰ অপশ্যনত ক্লিক কৰিব এণ্ড আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব এতিয়া আপুনি যিটো মোবাইল নাম্বাৰ আপোনাৰ ভোটাৰ আইডিতে লিংক কৰিব বিচাৰে সেই মোবাইল নাম্বাৰটো জাষ্ট আপোনালোকে ইয়াতে বহাই দিব
মোবাইল নাম্বাৰটো বহাই আপোনালোকে যেতিয়া ভেৰিফাই অপশ্যনত ক্লিক কৰিব, ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ মোবাইলত OTP আহি যাব। আপুনি জাষ্ট OTPটো কি কৰিব, ইয়াতে বহাই দিব। OTPটো বহাই দিয়াৰ পিছত আপুনি জাষ্ট ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ মোবাইল নাম্বাৰটো ভেৰিফাই হৈ যাব আৰু লগে লগে কিন্তু আপোনাৰ মোবাইল নাম্বাৰটো লিংক হৈ যাব। এতিয়া জাষ্ট আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব এণ্ড আপোনালোকে ইয়াতে আপোনাৰ প্লেচ বহাই আপুনি তাৰ ডান অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ মোবাইল নাম্বাৰটো আপোনাৰ ভোটাৰ আইডিৰ সৈতে একদম 1 ছেকেণ্ডৰ ভিতৰতে লিংক হৈ যাব আৰু লগে লগে কিন্তু আপুনি বিচাৰিলে আপোনাৰ EEP এই যিটো অপশ্যন আছে ডাউনলোড EEP এই অপশ্যনত ক্লিক কৰি আপুনি আপোনাৰ ভোটাৰ আইডিটো ডাউনলোডিং কৰিব পাৰিব। একদম আপোনালোকে লগে লগে কৰিব পাৰিব, এনেকুৱা নহয় যে অলপ সময় লাগিব আপোনাৰ ভোটাৰ আইডিৰ সৈতে আপোনাৰ মোবাইল নাম্বাৰটো লিংক হ'বলৈ। তো আশা কৰিছোঁ নিশ্চয় বুজি পাইছে কেনেকৈ আপোনালোকে ভোটাৰ আইডিটো অতি সহজতে ডাউনলোডিং কৰিব।